বৌয়ে চিধা আহি ঠালৌকে দুচৰমান লগাই নিদিয়েহিতো। সেই ইমান ভয় নে ইমান সাহসী ছোৱালীজনী? এনেকে ভয় খালে আইফোন কেনেকে চলাবা? নহয় মানে ৰঙা শাৰীখন পিন্ধি মূৰৰ পৰা ভৰিলৈকে ওৰণিখন টানি মোলৈ যি ভাগে চাই আছে, একেবাৰে ওচৰলৈ আহি আঁচুৰি পেলাব গতে লাগিছে। সেই নবৌ খং উঠি আছে কাৰণেহে তেনেকুৱা লাগিছে। খং উঠি থকা সময়ত তাইৰ ওচৰত সদায় সৰু হৈ দিবা। তুমি মাত্ৰ তাই যিয়েই নকওক চব কথাতে হয় হয় বুলি ক'বা। দেখিবা তাইৰ খং 1 মিনিটতে নাইকিয়া হৈ যাব। ঐ কিমান দেৰি লগাবি আৰু? একেবাৰে মিনিষ্টাৰ আগতে ফোনৰ ওপৰত ফোন যে তোৰ আজি। ইফালে সেইজনীয়ে কলৈ গৈ কি কৰি আছেগে কোনো ঠিকনাই নাই। তই কথা পাতি থাক, নহ'লে অকলে যাওঁগে মই। প্ৰথমতে ময়ে যাওঁ ৰ, কিন্তু মুখখন যদি বৰকে চলাই তয়ো গৈ ল'বি। দুয়োটাই একেলগতে ভালকে ঠেকেচনি দিম আজি। একো চিন্তা নকৰিব বে, সত্য আছোঁ আপোনাৰ লগত। আজি মুঠতে ডাঙৰ পোনাৰ দ্বাৰ বেকআপ কৰিহে এৰিছোঁ। যাওক। হয়, মই একো কোৱাই নাই দেখোন। কি হয়, বৰ বেছি চালাকি কৰি নেদেখুৱাবি আকৌ। জনা আছে কিমান সভ্য তই। মানে আপুনি যি যি ক'ব চব হয়। তেতিয়াহ'লে তই লোকৰ মোটা চুমি, হামি, পাগলী, চৈতানি, খাবলৈ নোপোৱা। হয়, ইমান লাজ পাইছোঁ আজি। সন্মুখত ইফালে ডেকা ল'ৰা এটা ৰৈ আছে। উপায় নাই, যি ক'লেও হয় বুলি ক'বই লাগিব এতিয়া মই। আইফোনৰ কথা আছে। বেয়া দিছে বে, বান্দৈত তেজ খাটি বনৰ পক্ষী এইবোৰ নকলে যে পাহৰিলে নি? মুখে মুখে উত্তৰ দি যোৱা হ'লে কেতিয়াবাই ক'লোহেঁতেন, কিন্তু চব কথাতে হয় হয় বুলিহে কৈ গৈছে। মানি যে লৈছে হেৰাম দাদিয়ে, সেইকাৰণে ৰৈ দিছোঁ আৰু। বেয়া লাজ পাইছে বে। আৰু কি বুলি কওঁ জানো, খঙৰ ভমকত পেটত থকা কথাবোৰ মুখলৈ ওলাই নহা হৈছে নহয়। এইজনীক একেবাৰে মাৰিবলৈহে মন গৈছে আৰু। হ'ব, এতিয়া সেই মৰা মৰিখন নকৰিব দেই বৌ। কোনো নাই দেখোন ওচৰে পাজৰে, দুচৰমান দিওঁ চাগে। নাই নবৌ, এতিয়া সেইবোৰ কৰিব নালাগে দেই। তাইক ভয় খোৱা যেনো লাগিছে। আৰু এদিন যদি এইবোৰ কৰে, তাই যদি ভিনদেউলৈ ফোন কৰে, তেতিয়াহ'লে ঘৰলৈ গৈ মাক নাথাকক চব কৈ দিম বুলি কওক। লাইনত আহি যাব। আৰু এটা কথা, দাদা ফোনৰ নাম্বাৰটো কিন্তু চকুৰ সন্মুখতে ডিলিট কৰিবলৈ দিয়ক। ঐ, মোৰ মানুহটোৰ ফোনৰ নাম্বাৰ তোৰ মোবাইলৰ পৰা ডিলিট কৰ, চকুৰ আগতে। এতিয়া কৰ। হয়। কি পাগলীজনীৰ নিচিনা হয় হয় কৰি আছ অথনিৰ পৰা? ডিলিট কৰ। হয়। আৰু এটা কথা, কাণ খুলি শুনি ল। কেনেবাকে যদি মই গম পাওঁ মোৰ মানুহটোলৈ তই আকৌ ফোন কৰিছ বুলি, তহঁতৰ ঘৰ বিচাৰি উলিয়াবলৈ মোৰ বেছি সময় নালাগে। চিধা ঘৰলৈ গৈ মা বাপেৰক দেখুৱাই দিম তোৰ কুকৰ্ম। হয়। পাগলী এনে কি এনে এজনী? কি প্ৰতিটো কথাতে অকল হয় হয়। বুজি পালি নাই মই কি ক'লো? হয়। চাবি আকৌ, যাতে তোৰ ওচৰলৈ মই আৰু এদিন আহিবলগীয়া নহয়। হেৰি কৰিবি সত্য, মোক তিনিআলিতে নমাই দিবি। একেবাৰে ঘৰলৈকে নিব নালাগে আৰু, তোৰ দেৰি হ'ব। হয়। পূজা দোকানৰ সন্মুখতো এবাৰ ৰখাই দিবিচোন টপককে। ঘৰলৈ পপ 4টামান লৈ যাব লাগিব চাহ পানী খাবলৈ। হয়। এই বকে ধেমালি কৰি নাথাক দে সত্য, দেখিছ দেহ মন ভাল নহয়। হয়। পগলাটো এইটো, তোৰ লগত থাকিলে সঁচাকে নেহাঁহো বুলি ক'লেও হাঁহিবলগীয়া হয়। বল। হয়। বল এইটো। হয়। দেখিছ কেনেকে প্ৰেম পাগলী হ'ল বৌৰে? কেনেকে ডেকা ল'ৰাটো বাইকৰ পিছত উঠি হাঁহি হাঁহি গৈ আছে। তই সেইবোৰ বাদ দে, মোবাইলটো উলিয়াই হাতত লৈ কেমেৰা অন কৰ পটাপট। কৈছো নহয় মই, প্ৰথমতে যেনে তেনে ভিডিঅ'টো বনাই লওঁ, তাৰপিছত ঘৰলৈ গৈ চিধাই পিঠি দুফাল কৰিম আজি এজনীও। কৈছো নাই ভিডিঅ'? কৰিছো, তই স্পীড বল। নবৌ, আহিছেই যেতিয়া আজি আমাৰ দোকানত সোমাই কুঁহিয়াৰ ৰস এগিলাচ টিককে খাই থৈ যাব দেই। অ' মৰা, আজি নেলাগে থ সেইবোৰ কুঁহিয়াৰ ৰস চুহিয়াৰ ৰস। ঘৰৰ পৰা কেনেকে ওলাই আহিছো দেখা নাই? ভিনিয়ে গম পালে সৰ্বনাশ হ'ব। কিডাল কৰিব বে, একো কৰিব নোৱাৰে ভিনিয়ে। আৰু বেছিকে যদি কৈ থাকে আপুনিও মুখে মুখে লাগি যাব সমানে সমানে। এনেও দেখোন ভিনিয়ে ভুল কৰি থৈছে। আহক 5 মিনিটহে লাগিব কুঁহিয়াৰ ৰসখিনি খাওঁতে। ইমানকে চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই বে। হৈছে নাই ভিডিঅ'? হৈছে, মাথাটোৱে ঘূৰাই গৈছেগেও। দেখিছ চৰিত্ৰহীনাজনীৰ কাণ্ড, কেনেকে হাঁহি হাঁহি কুঁহিয়াৰ ৰস খাই আছে সত্যৰ লগত। দেখিছ? আজি ঘৰলৈ গৈ ল'বলৈ দে এইজনীক। নিজ চকুৱে নেদেখা হ'লে ময়ো বিশ্বাস নকৰিলোহেঁতেন। সঁচাকে বৰ চৰিত্ৰহীনা ঘৈণীয়েক এজনী পালে দেই আমাৰ ডাঙৰ পোনাই। তাৰপিছত ককাক ভাইক দুয়োটাই পিছা কৰি গৈ আছে নেকি? গৈছে, 5 মিনিটমান পিছত দুয়োটাই পিছে গৈ আছে। প্ৰথমতে নকওঁ বুলিয়ে ভাবিছিলো, পিছত এনেকুৱা খং উঠিলে কি লাভ আছে সেইবোৰক বচাই। ময়ে ৰাস্তা দেখুৱাই দিলো কোনফালে গৈছে। মই হ'লে আৰু দেৰি কৰি নাথাকো দেই। আমাৰজনীকো ঘৰত অকলেই এৰি থৈ আহিছো নহয়। ল'ৰাও স্কুললৈ গ'ল। যিহে দিনকাল পৰিছে কাকো বিশ্বাস কৰিব নোৱাৰি। সঁচাকে পাই, দৰকাৰ হ'লে গোটেই দিনটো ৰখীয়া হৈ থাকিব লাগিব। উপায় নাই, নাকটো বচাই থওঁ বুলি ক'লে ঘৈণীয়েকবোৰক শাসন কৰিবই লাগিব যি দেখিছো। তুমি ক'লে গৈছা আকৌ মূৰটো তললৈ কৰি মনে মনে। গাহৰিজনীক দানা দিওঁগে আকৌ। নপলাও দিয়ক ডাঙৰ পোনাৰ ঘৈণীয়েকৰ গোটে। আজিলৈকে আমি ভালকে মোবাইলটোকে চুই পোৱা নাই। মোৰ কাৰণে সেইবোৰ চিন্তা কৰিব নালাগে।
হ'লেও এইবোৰক বিশ্বাস কৰিব নোৱাৰি। মাল চেনি হ'লে কণ্ট্ৰলৰ চাউল আনিবলৈ গ'লেও পতাই থৈ দিব পাৰে। ঐ খোলালি, যা যা, তই যাবা আৰু পিছে পিছে যা। কি ডাঙৰ পোনাক ঘৈণীয়েক? ৰাম ৰাম, আপুনিও এজনী মানুহ আৰু দেই নবৌ। গাঁৱত গম নাপাবলগীয়া মানুহেই নাই চাগে, একমাত্ৰ আপোনাৰ বাহিৰে। ডাঙৰ পোনাৰ ঘৈণীয়েকে সত্যৰ লগত লাইন মাৰিছে? ডাঙৰ পোনাৰ ঘৈণীয়েকে সত্যৰ লগত। শুনিয়ে পোৱা নাই নেকি এতিয়ালৈকে? অথনিৰ পৰা কৈ আছো। মোৰ মনে নকয় দেই। সেই মানুহজনী কিন্তু তেনেকুৱা নহয়, অকণমান চিকতা হয় বাৰু, কিন্তু সেই লাইনৰ মানুহ যেন নেলাগে। কেতিয়াবা মোবাইলত ফেচবুক খুলি পাইছে? ফেচবুক আজিকালি বোৱাৰীবোৰতে মই মেছেজ লিখি লিখি বিয়া পাতিছিলো হ'বলা, ফেচবুকৰ কথা জানিবলৈ। পাওঁতেনো ঘৰৰ মোবাইলটো হাতত পোৱাৰ পিছতো ইউটিউবত চিৰিয়েলখন লগাই ল'ব নজনা দুখতে তোৰ ওচৰলৈ ল'ম আৰু নে? সেইকাৰণে সুধিছো, ফেচবুকটো যে খুলিবলৈ নাজানে আপুনি, সেইকাৰণে দেশৰ বা বাতৰি গম নাপায় আকৌ। মানে ডাঙৰ পোনাৰ ঘৈণীয়েকে সত্যক পতাই আছে বুলি ফেচবুকক দিছিলে হপায়। তেনেকুৱাই ফেচবুকতে ওলাই যায় আজিকালি চব। দুসপ্তাহ মানৰ আগতে সত্যই ডাঙৰ পোনাৰ ঘৈণীয়েকে হাতত ধৰা ধৰিকে পাৰ্কত ঘূৰি ফুৰা ভিডিঅ' এটা গোটেই ৰাইজে দেখিলে ফেচবুকতে। ৰাম ৰাম, সঁচা নে? আজিকালি দেখোন 5-6ত পঢ়ি থকা পেন্দুকণা কেইটাইও ফেচবুক চলাবলৈ শিকিলে। মুঠতে গাঁৱত সেইবোৰ কথা গম নোপোৱা মানুহেই নাই। সদায় কেলে ওলাই যাব লাগে হে? সদায় কেলে ওলাই যাব লাগে? কি কাম থাকে সদায় সদায়? সেইদিনা মই যাওঁতে গৈছিলে দেখোন মোৰ পিছে পিছে। বলক আজিও চাই আহিব নিজে, গ'লেই হ'ল দেখোন। যোৱাটোতো এনেও যাম, সেইটো তুমি চিন্তাই কৰিব নালাগে, কিন্তু সদায় যাবলৈ মোৰ জানো এলাহ নালাগে এই গৰমখনত? মই কিবা জোৰ কৰিছো নি যাবলৈ? এলাহ লাগিছে যদি নগ'লেই হ'ল। আৰে সেইকাৰণেতো কৈছো তোমাক নেযাবলৈ। এইটো লওক, এইটো লওক, এইটো লওক, মোৰ মূৰটো একেবাৰে চুবাই পেলাওক। যি দেখিছো এইটো চুবাই শেষ হ'লেহে শান্তি পাব আপুনি। মুঠতে নেলাগে তুমি যাবলৈ, দিনকাল বৰ ভাল নহয়। আহা, ঢেৰ গৰম হৈছে, নেমু পানী এগিলাচ খাই লোৱাহি। খাই থাকক নিজে বনাই বনাই নেমু পানী। গলিনে তই নেযাবি বুলি কোৱাৰ পিছতো হেৰা। ক'লৈ গ'লগে বাৰু ইহঁত দুটা? ভালেই সময় হ'ল নহয় ওলাই যোৱা। কোনফালে বা গ'ল ধৰিবই নোৱাৰিলো নহয়। বাকী সেই হাৰামজাদীজনী যলৈ যায় গৈ থাকক, তাইৰ কথা মই ভাবি থাকিবলৈ দৰকাৰ নাই। ডাঙৰ পোনাৰ ঘৰলৈ অহা আগত যদি তাই ঘৰ আহি নোসোমাই আহি গিৰিয়েকে তাইক এনেও চুটুকা দিব। বেলেগৰ ঘৰত কিবা এটা হোৱা হ'লে বুঢ়ীয়ে ততেই নেপালেহেঁতেন, অ'ত ক'লেগেহেঁতেন, ত'ত ক'লেগেহেঁতেন। এতিয়া নিজৰ ঘৰতে হৈছে যে, সেইকাৰণে মেকুৰীয়ে গু পুতা দি পুতি থৈছে। ওলাইও অহা নাই একেদিন, দেখিছ? আমাৰ ফালেও যোৱা নাই নহয়। সৌজনী চোতালে বাৰীয়ে ঘূৰি ফুৰিছে দেখিছ? ঘৰত আজি অকলেই আছে, পুতেক দুটাও নাই, বোৱাৰীকো নাই। বোৱাৰীকজনী নথকা চলতে দুজনীয়ে যাওঁ ব'ল, তেতিয়াহে ক'ব পাৰিব মনত থকা কথাবোৰ খোলা খুলিকে। লাজতে গোটেইবোৰ কথা খোলা খুলিকে নক'বও পাৰে আকৌ চাবি। চম্পাৱৈ, মুঠতে যেনেকেই নহওক পেটৰ কথাবোৰ উলিয়াবই লাগিব, বুজিলি? মই আছো ব'ল, চিন্তা নকৰিবি। হ'বই সত্য, এইখিনিতে ৰখাই দে। হয়, এইখিনিতে নামক। হয়। মানে আপুনিও কমতি নহয় বে। হ'ব যা গৈ থাক। আজি তোৰ কামৰ ঢেৰ ক্ষতি কৰালো দেই, বেয়া চেয়া নাপাবি আৰু। ঢেৰ সহায় কৰিলি আজি তই মোক। সেইবোৰ লেকচাৰ লোকৰ আগত দিব বে, আকৌ কেতিয়াবা দৰকাৰ হ'লে ফোন কৰিব। যাওঁ। প্ৰভু, যি কি নহওক মানুহজনে গম নোপোৱাকে যে মনে মনে আহি পালোহি, সেয়াই বহুত পায়। এতিয়া আৰু চিন্তা নাই, ঘপককে মুখৰ আগত দেখিলেও কাৰোবাৰ ঘৰলৈ গৈছিলো বুলি কৈ দিলেই হ'ল। আহিছে নাই হাৰামজাদীজনী? চায়ে আছে উঠনিৰ পৰা, দেখি পোৱাৰ লগে লগে কৈ দিম মনৰ মানুহজনৰ লগত ওলাই গৈছে। ঘূৰি আহোঁতে অকণমান সময় লাগিবই ন। তই মুঠতে আহিছে নাই সেইটো চা, বাকী তাইক মাৰো কাটো ঠাট্টা কৰোঁ যি কৰোঁ সেইবোৰ কৰিবলৈ মই আছো। অলগদ্ধ ঘৈণীয়েকৰ ইমানবোৰ কুকাৰ্য দেখিও এতিয়াও ক'ৰবাত নহয় ক'ৰবাত অন্তৰত মৰম অকণমান বাকী আছেই, কথা নাই। আহিছেনে? সেইজনী হয় চাগে দেই, আহি আছে লাহে লাহে। ঘৈণীয়ে দেখোন ভবাতকৈ বেছিহে টেঙা ওলালে। সত্যক পঠিয়াই দিলে, অকলে খোজকাঢ়ি আহিছে। আহি ল'বলৈ দে, কুকুৰটো কপাল ভাল আছিলে চাগে। যি কি নহওক ভিডিঅ'খিনি আছে নহয়, ক'ত পলাব? ডাঙৰ পোনাই আজিকালি মাক বুলি ক'লে মৰিত যাবলৈ পোৱা হ'ল, ভাত বুলি ক'লে মৰিত যাবলৈ পোৱা হ'ল। তাতকৈ বেছি সুখৰ কথা মোৰ কাৰণে কি আছে কচোন পদুমী? বোৱাৰীকৰ কথা সুধিবলৈহে আহিছিলো, লাজতে তল মোৰ ওপৰ কৰিব নোৱাৰিব বুলি ভাবিছিলো। এতিয়া দেখোন এই ভাগৰ কথাই শেষ নোহোৱা হ'ল। প্ৰথমতে তাইখিনিকে কৈ ল'বলৈ দেচোন, তাৰপিছত কম নহয় আমি। তেতিয়া তাই মনে মনে থাকিব, আমি হাঁহিম। কি হ'ল পদুমী? মোৰ সুখত সুখী, মোৰ দুখত দুখী হোৱা মানুহ তহঁত দুজনীহে আছিলি। চম্পা, আজি এইবোৰ কথা শুনি তহঁতি ভাল পোৱা নাই নি? কি যে কথাবোৰ কয়, কেলে ভাল নাপাম বাৰু হয়? হয় পাই, কেনেকুৱা কথাবোৰ কৈছে চাচোন। সুখতে মোৰ চকু পানী ওলাই গৈছেগে দেখিছে? মোৰ তেনেকুৱাই অৱস্থা, সুখতে হাঁহিবও নজনা হৈ থাকিছিলো পাই, বেছিকে সুখ পাইছো যে। ব'ল ব'ল চিধা ঘৰলৈ ব'ল,
খুৰীদেউহঁতৰ ঘৰলৈ গৈছিলি কথা ক'বলৈ আহিছ হাতখন এৰি দিয়ক হাতখন এৰি দিয়ক বৰ বেয়াকে দুখ পাইছো মিছা কথা কোৱা নাই মই খুৰীদেউহঁতৰ ঘৰলৈ গৈছিলো আকৌ মিছা কথা আকৌ মিছা কথা কলৈ গৈছিলি নিজ মুখে সঁচা কথা ক নহ'লে হাত মুচৰি ভাঙি দিম কম ঘৰলৈ গ'লো বোলে দিয়কচোন ৰাস্তাত এনেকুৱা এখন নকৰিব মানুহে দেখিলে কি বুলি ক'ব বাৰু মানুহৰ কথা চিন্তা কৰা হ'লে তই এইবোৰ কাম নকৰিলেহেঁতেন নীলাজী এইবোৰ দৃশ্য দেখিলে চকু দেহ মন চব জোৰ পৰি যায় মুখ জোকাই লোৱা মছলা এই সৰু পোনাক জোকাই লোৱা মছলা কেনেকুৱা লাগিছে এতিয়া কি কৈছ বাৰু তহঁতে এইবোৰ ইমান ঘৰৰ ভিতৰতে ঘটি থকা ঘটনাবোৰ গম নাপায় নে গম পায়ো মিছা কথা কৈছে গম নাপাওঁ বুলি বেলেগৰ কথা বেলেগ আমাৰ আগতনো এইবোৰ কথা কেলে লুকাব লাগিছে বাৰু হয়নে এইবোৰ কথা মই সঁচাকে গম নাপাওঁ সৰু পোনাই মোক বৌয়েকৰ ঘুনুক ঘানাককে কিবা এটা বদনাম ওলোৱা বুলি কৈ থৈছে বাৰু কিন্তু এইবোৰ কথা কোৱা নাই নহয় কেনেকুৱা ভেকচন ধৰিছে দেখিছ আমি যেনিবা তাইৰ কথা গমেই নাপাওঁ বোৱাৰী যে ইমান পৰ ঘৰত নাই কলৈ গ'ল বাৰু নিজৰ শাহুৱেকজনী হৈ গম নাপায় নে কৈ থৈ নাযায় নি আপোনাক তোন গাঁৱৰ গোটেই ৰাইজোপাই দেখোন গম পায় কলৈ গৈছে বোৱাৰী কলৈ যাব আৰু সত্যৰ লগত বাইকত উঠি টাউনলৈ গৈছে ফুৰিবলৈ গাঁৱত ঢেৰ মানুহে দেখিলে আজি কোনো নেজানিবলৈ বাকী নাই আয়ো মোক নেমাৰিব মোক এৰি দিয়ক কম মই চব সঁচা কথা কম এৰি দিয়ক